এছচি বোৰ্ডত টকাৰ লুণ্ঠন বিজেপি নেতাৰ ঘৰত টকাৰ পাহাৰ হোজাইৰ এছচি বোৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসৰ ঘৰত ওলাল বান্দিলে টকা ঘৰৰ আলমিৰা গাড়ীৰ ভিতৰত সকলোতে ওলাল টকা হাতত টকাৰ বান্দিল লৈ সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছিল পিণ্টু দাসে ফটো শ্বেয়াৰ কৰিয়েই আৰক্ষীৰ ৰুখত পিণ্টু দাস এইজনলৈ মন কৰক এইজন হৈছে হোজাইৰ এছচি বোৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাস এইজন বিজেপি নেতাৰ ঘৰত উদ্ধাৰ কৰা হৈছে পাহাৰ সদৃশ টকা হাতত টকাৰ বান্দিল লৈ সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছিল এইজন পিণ্টু দাসে কিন্তু দুৰ্ভাগ্যবশতঃ ফটো শ্বেয়াৰ কৰিয়ে বিপদত পৰিল পিণ্টু দাসৰ ফটো সৰ্বত্ৰে ভাইৰেল হৈ পৰাৰ পাছতেই পিণ্টু দাসৰ ঘৰত চলিল আৰক্ষীৰ অভিযান এগৰাকী বিজেপি নেতা প্ৰসেনজিৎ দাসৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই পিণ্টু দাসৰ ঘৰত দেওবাৰে নিশা চলা অভিযানতেই আৰক্ষীয়ে পিণ্টু দাসৰ বাসগৃহৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ সামগ্ৰী অভিযোগ অনুসৰি এছচি বোৰ্ডৰ অধীনত অহা সামগ্ৰীসমূহ বিতৰণ নকৰাকৈ বিক্ৰীৰ বাবে নিজৰ ঘৰত ৰাখিছিল পিণ্টু দাসে কিন্তু আৰক্ষীৰ অভিযানত বৰ্তমান সকলো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় পানী ফিল্টাৰ বাল্টি ডাষ্টবিন গেছ ষ্ট'ভৰ পৰা আৰম্ভ কৰি বহু সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত সামগ্ৰীসমূহ জব্দ কৰিছে আৰক্ষীয়ে এছচি বোৰ্ড আৰু ওবিচি বোৰ্ডৰ কেলেংকাৰীৰ ওপৰত এখন এজাহাৰ দিছিলোঁ হোজাই থানাত 65/25 তো যোৱাকালিৰ পৰা আৰক্ষী প্ৰশাসনে কাৰ নিৰ্দেশত তদন্ত কৰি আছে আৰু ছাপা মাৰি আছে তো গম নাপাওঁ কিন্তু যিটো হৈ আছে ভালে হৈ আছে চোৰবিলাক ধৰা পৰি আছে দীপন মালাকাৰ সুব্ৰত ৰয় আৰু সঞ্জয় দেৱৰ ঘৰৰ পৰা ইতিমধ্যে বহুত পৰিমাণে এছচি বোৰ্ডৰ আৰু ওবিচি বোৰ্ডৰ সামগ্ৰী উদ্ধাৰ হৈছে আৰু এতিয়া পিণ্টু দাসৰ ঘৰত আহিছে আৰক্ষী অলৰেডি 3টা ঘৰত হ'ল আৰু চতুৰ্থ ঘৰ যিজন মেইন মাষ্টাৰ মাইণ্ড এই গোটেই কেলেংকাৰীৰ পিণ্টু দাস তেখেতৰ ঘৰত এতিয়া আৰক্ষী প্ৰশাসন আহিছে যোৱাকালিও আহিছিল শুনিব পাইছোঁ আমি কিন্তু তেখেতে গেটখন খোলা নাছিল এতিয়া গেট খুলিছে পুলিচ ভিতৰত সোমাইছে বস্তু পাইছে আপোনাৰ পানীৰ মটৰ পাইছে এটা আৰু কিচেন কিট পাইছে স্প্ৰে পথাৰত মানে মেডিচিন ঔষধ দিয়া স্প্ৰে পাইছে পানীৰ পাইপ পাইছে বাকেট পাইছে ডাষ্টবিন পাইছে আৰু বহুত তেনেকুৱা সামগ্ৰী ল'ৰা ছোৱালীৰ আপোনাৰ য়োগা মেট স্কুল বেগ জ্যামিট্ৰি বক্স আৰু বহুত তেনেকুৱা সামগ্ৰী এছচি বোৰ্ড আৰু ওবিচি বোৰ্ডত যিবিলাক দিয়া হয় এই অভিযানৰ পাছতেই পিণ্টু দাসৰ বিৰুদ্ধে উত্থাপন হৈছে কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ ৰাইজৰ টকা আত্মসাৎ কৰি নিজৰ বাসগৃহত টকাৰ পাহাৰ গঢ়িছে বুলি উত্থাপন হৈছে অভিযোগ ইফালে সামাজিক মাধ্যমত ফটো ভাইৰেল হৈ পৰাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে বিজেপি নেতা তথা এছচি বোৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাস আনহাতে প্ৰসেনজিৎ দাসৰ অভিযোগৰ ভিত্তিতেই ওবিচি বোৰ্ডৰ সুব্ৰত ৰায় সঞ্জয় দেৱ দীপন মালাকাৰৰ ঘৰতো অভিযান চলাই আৰক্ষীয়ে এই অভিযানতো আৰক্ষীয়ে উদ্ধাৰ কৰে বহু সামগ্ৰী ইতিমধ্যে সঞ্জয় দেৱ আৰু সুব্ৰত ৰায়ক আটক কৰিছে আৰক্ষীয়ে বিপৰীতে পলাতক অৱস্থাত আছে পিণ্টু দাস আৰু দীপন মালাকাৰ অৱশ্যে এই দুজন ধৃত ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান আনহাতে এছচি বোৰ্ডৰ অধ্যক্ষৰ বিৰুদ্ধেও উত্থাপন হৈছে অভিযোগ অধ্যক্ষগৰাকীৰ সহায় অবিহনে এনেদৰে দুৰ্নীতি কৰিব নোৱাৰে বুলি উত্থাপন হৈছে অভিযোগ এই দুৰ্নীতিৰ পাছতেই বৰ্তমান উত্থাপন হৈছে বহু প্ৰশ্ন কাৰ আশীষ ধন্য হৈ পিণ্টু দাসে চলাইছিল দুৰ্নীতি পিণ্টু দাসৰ ঘৰত ক'ৰ পৰা ওলাল বান্দিলে টকা পলাতক পিণ্টু দাসক ধৰিবলৈ সক্ষম হ'বনে আৰক্ষী নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট